কংগ্ৰেছৰ অব্যাহত আছে আভ্যন্তৰীণ সংঘাত এইবাৰ বিৰোধী দলপতিলৈ অসন্তুষ্টি পত্ৰ বিধায়ক আসিফ নজৰৰ পঞ্চায়ত নিৰ্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থী নোহোৱাৰ বাবে অসন্তুষ্টি ব্যক্ত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈ পত্ৰ লাহৰীঘাটৰ বিধায়কগৰাকীৰ আনহাতে ব্লক কংগ্ৰেছৰ সভাপতি পদক লৈ কংগ্ৰেছৰ মাজত সৃষ্টি হোৱা খেলিমেলিৰ কথা অকপতি স্বীকাৰ কৰিলে দেৱব্ৰত শইকীয়াই খেলিমেলি হোৱাটো হয় আৰু যেতিয়া আমাৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিংহ ডাঙৰীয়া আহিছিলে তেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিক কৈছিলে এনেকুৱা যদি কিবা বিষয় আছে এইখিনি আপোচ কৰি ল'বলৈ মিলামিছা কৰি ল'বলৈ আজি ৰাতিপুৱা বিধায়ক আসিফ নজৰে এখন পত্ৰ প্ৰেৰণ কৰিছে যোৱাকালি আব্দুৰ ৰহিম আহমেদে এখন পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকৰ কিছু অসন্তুষ্টি আছে মই এই বিষয়ত বেছি মন্তব্য দিব নোৱাৰো নিয়মমতে হ'ব লাগে মই সেই গতিকে আমাৰ সভাপতি আৰু যিসকল আমাৰ অসমৰ বাবে ভাৰপ্ৰাপ্ত তেখেতসকলক দুইটা বিষয় দৃষ্টিগোচৰ কৰিছো এনেকুৱা ধৰণৰ খুব থাকে কেনেকৈ লুকুৱাব পাৰি সেইটোৱে ডাঙৰ কথা আমাৰ অলপ লুকুৱাত প্ৰব্লেম হৈছে কোনোবাই লিক কৰি দিয়ে এতিয়া মীৰা বৰঠাকুৰ ডাঙৰীয়াই কৈ আছে তেওঁ কিবা চিঠি লিক হৈ গৈছে গতিকে লিক নহ'লে কোনো গম নাপালে হয় লিক হোৱাটো বেয়া কিন্তু ভিতৰত টনাটনি মানে নিজৰ প্ৰভাৱ বিস্তাৰ এইবিলাক চলি থাকে তেখেতে কিবা এটা মানে প্ৰাৰ্থিত্ব বাছনিৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ফলো হোৱা নাই বুলি অভিযোগ কৰিছে অখিল গগৈ কংগ্ৰেছৰ সন্দৰ্ভত দিয়া মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দেৱব্ৰত শইকীয়াৰ অখিল গগৈৰ মন্তব্যত মই দুখ পাইছো বুলি ক'লে বিৰোধী দলপতিগৰাকীয়ে তেখেতে আমাৰ বন্ধু হয় আমি একেলগে নিৰ্বাচন খেলিম বুলি আশা কৰি থাকোঁ তাৰপিছত যদি তেখেতে আমাৰ বিষয়ে এনেকৈ কয় তেতিয়াহ'লে আমাক তেখেতে প্ৰতাৰণা কৰা নিচিনা হ'ব মই ৰাইজৰ দল ভাল বেয়া মইতো কৈ নাথাকোঁ মইতো একো নকওঁ তেখেতেও মোৰ দলটোৰ বিষয়ে এনেকুৱা ক'ব নালাগে মোৰ মনত দুখ লাগে ন মোৰ দলটো ইমান বেয়াকৈ ক'লে মই সেই গতিকে তেখেতে এনেকুৱা কথা নক'লে বিৰোধী ঐক্যটো শক্তিশালী হ'ব মই সেইটোৱে আশা কৰোঁ